অসম নাগালেণ্ড সীমান্তৰ পৰা পুনৰ চলিব উচ্ছেদ ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো নৱীকৰণ আৰু বহল কৰাৰ অৰ্থে চলিব উচ্ছেদ অভিযান। ব্যৱসায়ীসকলে চৰকাৰৰ নীতি নিৰ্দেশনাক অৱমাননা কৰি প্ৰতিষ্ঠানসমূহৰ লগতে বৃহৎ বৃহৎ অট্টালিকা সদৃশ ঘৰ সাজি চৰকাৰী ভূমি বেদখল কৰি আহিছে আৰু এই সকলোবোৰ উচ্ছেদ কৰাৰ অৰ্থে আজি অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নোমল মমিন, পৰিষদীয় সদস্য মুকুট মহন্ত, বোকাজান মহকুমাৰ মহকুমাধিপতি কাকুমণি শইকীয়া, বোকাজানৰ দণ্ডাধীশ আৰু ৰাজহুৱা কৰ্ম বিভাগৰ উচ্চ পদস্থ বিষয়াসকলে অসম নাগালেণ্ড সীমান্তৰ লাহৰীজানত পৰ্যবেক্ষণ কৰা পৰিলক্ষিত হয়। উপাধ্যক্ষ ডক্টৰ নোমল মমিনে উল্লেখ কৰে যে ৰাইজৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই বেদখলকাৰী প্ৰতিষ্ঠানসমূহত উচ্ছেদ চলোৱা হ'ব। ড্ৰাগছ পেডলাৰ ঘৰ থাকিলে মুহূৰ্ততে ভাঙি চুৰমাৰ কৰা হ'ব বুলিও জানিব পৰা গৈছে। বোকাজানৰ পৰা অঞ্জনৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। আছে আৰু খুব সোনকালে ৱাটাৰ লগিং হৈ আছে ইয়াত বৰ্ডাৰ এৰিয়াত, আৰু ৰাইজৰ কমপ্লেইন যে ৰাস্তা সঘনে বেয়া হৈ যায়। ৰাস্তাটো বনাবলৈ কাৰণে আকৌ এষ্টিমেট আজি চিফ ইঞ্জিনিয়াৰক মই মাতি আনিছিলোঁ, আৰু বৰপথাৰ ডিভিজনৰ পৰাও ইঞ্জিনিয়াৰসকল আহিছিলে, SDOসকল আহিছে, গোটেইখিনি চালোঁ। আৰু মেক্সিমাম জেগাতে এনক্ৰচমেণ্ট। আমি 45 মিটাৰ ফ্ৰম দ্য নেশ্যনেল হাইৱে আমি 22.5 মিটাৰ 22.5 মিটাৰ দুইটা ছাইডত খালি হ'ব লাগে। এতিয়া আমি গোটেইখিনি SDO চিভিলো আহিছে, গোটেইখিনি আমি ছাৰ্ভে কৰি মেপিং কৰিলোঁ। যিমান গভৰ্ণমেণ্টৰ লেণ্ড নেশ্যনেল হাইৱে দুই পাৰে ইয়াৰ এভিকশ্যন ড্ৰাইভ চুৰু হ'ব, আৰু ইয়াত সুন্দৰভাৱে ৰাস্তাটো বনাই যাতে ৱাটাৰ লগিং হৈ পেলাই ৰাস্তাটো বাৰে বাৰে বেয়া নহয়, ৰাইজৰ সুবিধাৰ কাৰণে এইখিনি কাম কৰা হয়। গতিকে ইয়াতে যি বিল্ডিঙত উঠিছে এই বিল্ডিঙো ইলিগেলি কনষ্ট্ৰাকশ্যন হৈ আছে। চ' গভৰ্ণমেণ্টৰ লেণ্ডত নেশ্যনেল হাইৱে লেণ্ডত যদি কাম হৈছে এইখিনি আমি সকলো এভিকশ্যন কৰিম, যাতে ইয়াত কোনো ধৰণৰ এক্সিডেণ্ট বা ৰাস্তাত ৱাটাৰ লগিং নহয়। এই দুটা কথা আমি ধ্যান দিছোঁ, আৰু বহুত আনস্কপুলাছ মানুহৰ এইটো ছেফ হেভেন হৈ পৰিছে। তো গতিকে সেইটো এটা আমি ধ্যান ৰাখিছোঁ, আৰু আগন্তুক সময়ত যি চৰকাৰৰ সম্পত্তি তাক আমি ঘূৰাই আনিবলৈ যত্ন কৰিম। এভিকশ্যন আমি দুদু কলনীত কৰিছিলোঁ, আকৌ কৰিম আমি। এভিকশ্যন কণ্টিনিউ হৈ থাকিব যেতিয়ালৈকে এটা ছিংগুল বাহিৰৰ পৰা অহা মানুহ ইয়াৰ পৰা গুচি নাযায়। আৰু সিহঁতে ভাবিছে এভিকশ্যন কৰি এৰি দিলে আমি আকৌ এইটো প্ৰচেছ কৰিম। ইলেকশ্যন আহক নাহক এইটোৰ লগত আমাৰ কোনো মেটাৰ নাই। 12 মাহ এভিকশ্যন চলি থাকিব। য'ত এভিকশ্যন আছে, য'ত এনক্ৰচমেণ্ট আছে তাতে এভিকশ্যন হ'ব। চৰকাৰী মাটি, গভৰ্ণমেণ্টৰ ৰাস্তাৰ কাষৰ মাটি 1 ইঞ্চি মাটিও এনক্ৰচ কৰা দিব নহ'ব। আৰু বাহিৰৰ পৰা অহা যিবিলাক ডাউটফুল আৰু সন্দেহজনক ড্ৰাগ পেডলাৰ এইবিলাকৰ ঘৰ যদি আমি পাওঁ লগে লগে ঘৰ ভাঙি চাফা কৰি পেলাই চুৰমাৰ কৰি এই ড্ৰাগছো বন্ধ কৰিব লাগিব। ইলিগেল মানুহ যিবিলাক ৰাখি আছে এইকেইটাকো খেদিব লাগিব কাৰ্বি আংলঙৰ পৰা।